আশ্ৰমৰ উত্তৰ দিশে এখন সৰু গাঁও আছিল আৰু তাত সুধৰ্মা মুনি নামে এজন বিপ্ৰই বাস কৰিছিল আৰু বিপ্ৰৰ বয়স তেতিয়া প্ৰায় 85 বছৰৰ ওপৰত আছিল আৰু বিপ্ৰৰ এগৰাকী মৰম লগা ভাৰ্যা আছিল আৰু ভাৰ্যাজনীৰ নাম আছিল সুদেহা আৰু সুদেহা ব্ৰাহ্মণী ইমানেই ৰূপৱতী হৈয়েই থাকিল কিন্তু তেওঁলোকে কোনো ধৰণৰ সতি সন্তানৰ মুখ দেখা নাছিল আৰু এদিনাখন সুদেহা ব্ৰাহ্মণীয়ে ব্ৰাহ্মণক চাই কৈছিল অ স্বামী আমাৰ গৃহত যে 12 জন বৈষ্ণৱক নিমন্ত্ৰণ কৰিছিলো আৰু তেওঁলোকে যে আমাৰ ঘৰত আহি নাম প্ৰসংগ কৰিছিলে আৰু তেওঁলোকে আমাক কেনে ধৰণে আশীৰ্বাদ কৰিছিল তোমাৰ মনত আছেনে নাই তেনেহলে শুনা হে ব্ৰহ্মা আদি কৰি জীৱ
বাস কৰিছিল। কিন্তু আমি জানো কিবা ফল পালো? নাপালো। গতিকে প্ৰিয়ে, আজি মই তোমাৰ এটা শেষ পৰীক্ষা ল'ম। তুমি এটা কাম কৰা, এটা ৰঙা ফুল আনা আৰু এটা বগা ফুল আনা। বিপ্ৰই মনে মনে ভাবে, সুৰেহা ব্ৰাহ্মণীয়ে যদি বগা ফুলটো অগণিত দলি মাৰি দিয়ে, তেতিয়াহ'লে তেওঁ নিশ্চয় পুত্ৰপতিয়েই হ'ব।